প্ৰিয় বন্ধু-বান্ধৱীসকল, বিবিজিডিলৰ অন্য এটা বিষয়বস্তু লৈ আজি আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হৈছো। আজি আমি মেথছৰ এটি শিতান লৈ আপোনালোকৰ ওচৰত হাজিৰ হৈছো আৰু এই শিতানটো হৈছে সৰল সুত। আৰু এই সৰল সুত ইতিমধ্যে আমি ভালেকেইটা খণ্ড ইয়াৰ আগত কৰিছো। আজি আমি এই সৰল সুত কৰাৰ এটা বিশেষ উদ্দেশ্য আছে। আমি আগন্তুক যিটো আসাম পুলিচৰ এক্সাম হ'ব, সেই এক্সামত সৰল সুতৰ অংক আহিব, সিলেবাসত আছে সৰল সুতৰ কথা। গতিকে সেইকাৰণে আমি সৰল সুতৰ দুই এটা অংক আজি পুনৰ আলোচনা কৰিম। গতিকে আৰম্ভণিতে কওঁ, ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছো। ইয়াত কি দিয়া আছে প্ৰথমতে আমি এইটো চাই লওঁ। ইয়াতে প্ৰথম যিটো অংক, এই অংকটোত দিছে কি যে বছৰি সুতৰ হাৰ কিমান হলে এক নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ 10 বছৰত সবৃদ্ধি মূল তাৰ দুগুণ হ'ব। ইয়াতে অপচন কেইটা চাব, A 10%, B 15%, C 20% আৰু D হল 5%। ইতিমধ্যে আমি সৰল সুত, মিশ্ৰ সুত এই দুটা সুতৰ ক্ষেত্ৰত জড়িত আমাৰ যি ফৰ্মুলা আছে, ফৰ্মুলা আমি জানো, আমি ইতিমধ্যে পঢ়িছো। সৰল সুতৰ ক্ষেত্ৰত আমি I বুলি কৈ আমি এনেকে যিটো সূত্ৰ আছে, সূত্ৰটো আমি এনেকে আমি কি কৰিব পাৰো, মনত ৰাখিব পাৰো। এইটো আমি ইতিমধ্যে এই সূত্ৰটো আগতে আলোচনা কৰিছো, তথাপিও কৈ দিছো অলপমান। P হল, P এ বুজায় মূলধন প্ৰিন্সিপাল, N এ বুজায় নাম্বাৰ অফ টাইমছ, তাৰ মানে বছৰৰ সংখ্যা, আৰু R এ বুজাব কি সুতৰ হাৰ আৰু বাই 100 এইটো। ইয়াতে এই অংকটোত আমাৰ কি দিয়া আছে যে সুতৰ হাৰ কিমান হলে এক নিৰ্দিষ্ট পৰিমাণৰ মূলধনৰ 10 বছৰ সবৃদ্ধি মূলৰ কথা আছে। এতিয়া সবৃদ্ধি মূল কি? সবৃদ্ধি মূল হয় কি যে যেতিয়া সুদ আৰু মূলটো লগ লাগিব তেতিয়া তাক কি বুলি কব? সবৃদ্ধি মূল। A ফৰ এমাউন্ট, এমাউন্ট মানে হল কি সবৃদ্ধি মূল। এইটো আপোনালোকে মনত ৰাখিব। এই এমাউন্টে কি বুজায়? সবৃদ্ধি মূল বুজায়। গতিকে এইখিনি সূত্ৰ জানিব লগা কথা আছে এই অংকটোত। এতিয়া আমি ইয়াৰ সলিউশনটো আমি বাহিৰ কৰিব চেষ্টা কৰিম। এইটো কেনেকুৱা হ'ব চাব। বছৰি সুতৰ হাৰটো R টো আমাক উলিয়াব লাগে আমি। তাৰপিছত ইয়াৰে নিৰ্দিষ্ট পৰিমাণৰ মূলধনটো আমি P বুলি ধৰিলো। মূলধন কি ধৰিলো আমি? P। তাৰপিছত N টো আমাক দিয়া আছে 10 বছৰ, N টো দিয়া আছে। এইখিনি বস্তু আমাক দিয়া আছে। P আৰু N দিয়া আছে। N টো P টো দিয়া নাই, কিন্তু আমি মূলধনটো P বুলি ধৰি লৈছো। মূলধনটো আমি কি ধৰি লৈছো? P বুলি ধৰি লৈছো। এতিয়া আমি প্ৰথমতে ইয়াৰ সুদটো উলিয়াব চেষ্টা কৰিম। I সিম্পল ইন্টারেস্ট বা ইন্টারেস্ট I PNR by 100। এতিয়া P মান হল PA, মূলধন হিচাপতে আমি ৰাখিলো P হিচাপত। তাৰপিছত N হল 10, এইটো R by 100 এইটো। এতিয়া A কি হ'ব? A হ'ব I plus P। I হল এইটো কিমান হ'ব? ইয়াক আমি অলপ সৰু কৰি ল'ব পাৰো, এনেকে সৰু কৰি লৈ কি হ'ব? PR by 10। এইটো PR by 10 হল আৰু এইটো P। এইখিনি সিম্পলিফাই কৰিলে কি হ'ব? 10 PR আৰু এইটো 10 P এনেকুৱা হ'ল এইখিনি। এতিয়া এই বস্তুটো PR 10 P by 10 এই সবৃদ্ধি মূলটো কি কৈছে? তাৰ দুগুণ হ'ব। কাৰ দুগুণ? এই মূলধনৰ দুগুণ। মূলধনৰ দুগুণ। তাৰ দুগুণ মানে মূলধনৰ দুগুণ। মূলধনটো কি আছিল? P ইকুৱেল কি হ'ব? টুৱাইচ P হ'ব। এইটো হ'ল চৰ্ত। এই অংকবিলাকত এটা চৰ্ত থাকে, এই চৰ্তটোৰ পৰাই আচলতে তাৰ ৰিজাল্ট বিলাক আমি উলিয়াব পাৰো। ইয়াতে এতিয়া এইখিনি আমি কি কৰিম? সিম্পলিফাই কৰিম। এইটো বজ্ৰগ্ৰহণ কৰি দিছো। এইটো 10 ৰ লগত 2 পূৰণ কৰিলে 20P হ'ব। এইখিনি কি হ'ব? ইয়াতে PR আৰু এই 10P টো ইফালে গলে কি হ'ব? 10P টো ইফালে গলে মাইনাস হ'ব, অৰ্থাৎ 20P minus 10P ইকুৱেল কি হ'ব? 10P হ'ব। এতিয়া এই PP কেনসেল হল, এই PP কেনসেল হল। এতিয়া R ইকুৱেল কি পালো আমি? 10 পালো। 10 R পার্সেন্ট। R টো কি? পার্সেন্ট, সুতৰ হাৰ। আৰে কি বুজায়? সুতৰ হাৰ বুজায়। গতিকে 10% চিনটো আহি গল। গতিকে এইটোৱে আমাৰ ৰিজাল্ট। আমি কি পালো? 10% পালো। এতিয়া আমি দেখিছো অপচন A ৰিজাল্টটো আছে। গতিকে এইটোৱে শুদ্ধ
অপশন হ'ব 10%। এনেকে আমি খুব সহজতে কি কৰিব পাৰো, এনেহেন ধৰণৰ সমস্যা সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটোলৈ যাম। বন্ধু বান্ধৱীসকল, এতিয়া আমি 2 নম্বৰ অংকটোলৈ আহিছো। একেবাৰে সহজ অংক, কিন্তু অলপমান ইয়াতে কৌশল অলপ আমি জানিব লাগিব এই অংকটো কৰোঁতে, বাকি একো নহয়। ইয়াতে আমাৰ প্ৰথম অংকটোত যিটো সূত্ৰ ব্যৱহাৰ হৈছে সৰল সূত্ৰৰ, সেই সূত্ৰটো ইয়াতে ব্যৱহাৰ হ'ব। ইয়াত নতুন সূত্ৰ জানাৰ একো প্ৰয়োজন নাই। এইটো কেনেকে হৈছে সেইটো আমি এতিয়া কৰিম। তাৰ আগতে আমি প্ৰশ্নটো মাতি দিছো, 5% হাৰে 4 বছৰৰ বাবে কিমান টকা খটুৱালে 3% হাৰে 250 টকা 6 বছৰৰ সৰল সূত্ৰৰ সমান হ'ব। ইয়াতে এইটো 6 বছৰৰ সৰল সূত্ৰৰ সমান হ'ব বুলি যে কৈছে, এইটো কোনটো সৰল সূত্ৰৰ সমান হ'ব? এই যে 5% হাৰে 4 বছৰৰ কিমান টকা খটুৱালে যিটো সুদ হ'ব, অৰ্থাৎ এটা কিবা টকা এটা খটুৱালো, মূলধন এটা কিবা আছে, সেই মূলধনটোৰ বিষয়ে উল্লেখ নাই, আমি সেই মূলধনটোৱে উলিয়াব লাগে। আৰু সেই মূলধনটো আমি কিবা ধৰি লৈ কৰিলে যিটো সৰল সুদ হ'ব, সেই সৰল সুদ আৰু 3% হাৰে 250 টকা 6 বছৰৰ সৰল সুদটো সমান বুলি আমি চৰ্ত এটা পাম। আৰু সেই চৰ্তটোৰ পৰাই আমাৰ অংকটো ওলাব। যদি আমি প্ৰথম যিটো আমাৰ টকাটো উলিয়াব লাগে, অৰ্থাৎ মূলধনটো, প্ৰথম ক্ষেত্ৰৰ যিটো মূলধন, সেইটো যদি আমি পি বুলি ধৰি লওঁ, তেতিয়া পিৰ মানটো যেতিয়া উলিয়াব পাৰিম, সেইটোৱে হ'ব তাৰ ৰিজাল্ট, এই অংকটোৰ ৰিজাল্ট হ'ব। এতিয়া অপচন কেইটা চাম কি কি দিয়া আছে। এ হ'ল 275 টকা, বি হ'ল 250 টকা, চি হ'ল 225 টকা, আৰু ডি হ'ল 230 টকা। এতিয়া আমি অলপ নকৰি সলিউশনটো আমি কৰিব চেষ্টা কৰো। ইয়াতে প্ৰথম ক্ষেত্ৰত আপোনালোকে এইখিনি বস্তু চাওক। এইখিনি বস্তু আমি কি কৰিব পাৰো, ইয়াতে আমাৰ r টো দিয়া আছে 5%, তাৰ পিছত n টো দিয়া আছে 4 বছৰ, আমাৰ p টো দিয়া নাই, আমি p টো ধৰি ললো, মূলধনটো আমি কি ধৰি ললো, p এ ধৰি ললো। তেতিয়া ইয়াৰ সৰল সুদ কি হ'ব, ইয়াৰ i টো কি হ'ব, i টো হ'ব PNR/100। এই সূত্ৰটো ব্যৱহাৰ হ'ব ইয়াতে। p টো p হিচাপতে থাকিল, যেতিয়া p এ ধৰিছো, n 4 আৰু r কিমান আছে 5, এইটো 100 হয়। এতিয়া এইখিনি সিম্পলিফাই কৰিম, 20p/100, 20p/100 মানে এইটো 20 ৰে কেইবাৰ যায়, 5 বাৰ যায়, গতিকে আমাৰ কি হ'ল, এইটো 5/p, ইমান টকা। এইটো আমি প্ৰথম ক্ষেত্ৰত সৰল সুদ পালো। এতিয়া দ্বিতীয় ক্ষেত্ৰত কি হৈছে, আকৌ দ্বিতীয় ক্ষেত্ৰত আমাৰ কন্ডিশন ইয়াতে দিয়া আছে, এইটো হৈছে কি 3% হাৰে 250 টকা 6 বছৰৰ সৰল সুদ। এইখিনি কেনেকুৱা হ'ব, এই আগৰ সূত্ৰ মতে এইটো i = PNR/100, এই সূত্ৰৰ মতেই হ'ব। এইটো p টো ইয়াতে p টো দিয়া আছে, আমাৰ ইয়াতে p টো কি দিয়া আছে 250 টকা। এই p টো আমি 250 টকা ইয়াতে পাতি লম। তাৰ পিছত আমাৰ কি দিয়া আছে, n টো দিয়া আছে 6 আৰু r টো দিয়া আছে 3, এইটো 100। এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম। কেনেকে কৰিম চাব, এইটো কেনসেল হ'ল, 5 দি 2 বাৰ যায়, 5 দি কেইবাৰ যায় 5 বাৰ যায়, আৰু 2 দি ইয়াক কেইবাৰ যায় 3 বাৰ যায়। এতিয়া এইখিনি যদি আমি সিম্পলিফাই কৰো, 3 3 গুণ 9, আৰু এইটো কি হ'ল 5 আছে, পূৰণ কৰিলে 9 5 গুণ 45 টকা। এতিয়া কৈছে কি এই দুটাৰ যিটো সৰল সুদ, এই দুটা সমান বুলি কৈছে। ইয়াত কি বুলি কৈছে, সমান। সমান হলে কি হ'ব, এতেকে p/5 = 45। এতিয়া এই 5 টো ইফালে গলে কি হ'ব, পূৰণ হ'ব। ইয়াতে হৰণ হৈ আছে, ইফালে গলে কি হ'ব, চিনৰ যেহেতু পৰিৱৰ্তন হয়, পূৰণ হ'ব। এতিয়া এইখিনি পূৰণ কৰি দিয়ক, 5 5 গুণ 25, 5 থাকিল 2, 5 4 গুণ 20, 20 2 22, 225 টকা। 225 টকা, অৰ্থাৎ আমি কিমান টকা খটুৱালে, এই কিমান টকাটো আমি পাই গলো। কিমান টকা খটুৱালে 225 টকা হেৰি হ'ব, এই সমান হ'ব, সেইটো হৈছে কি 225 টকা খটুৱালে। এতিয়া অপচনত আমি চাম, দেখিছো আমি চি নম্বৰ অপচনত 225 টকা আছে, গতিকে এইটোৱে আমাৰ কি হ'ব, শুদ্ধ অপচন হ'ব। গতিকে এনেহেন ধৰণৰ অলপমান ক্ৰিটিকেল থকা, অলপমান কৌশল থকা অংক, এনেহেন ধৰণৰ অংকবিলাক আমি এনেকে খুব সহজতে কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী আৰু এটা অংক লৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি এটা বেলেগ অংক লৈ আহিছো, 3 নম্বৰ অংক। আৰু এই অংকটো আগৰ সূত্ৰবিলাকৰ লগতে জড়িত অংক, যিটো সৰল সুদৰ সূত্ৰ আছিল। ইয়াতে কি দিয়া আছে, প্ৰথমতে আমি এইটো চাই ল'ব লাগিব। এক নিৰ্দিষ্ট মূলধনে সমান সুতৰ হাৰত 5 বছৰ আৰু 15 বছৰত আহৰণ কৰা
সৰল সূত্ৰৰ অনুপাত কিমান হ'ব এইটো উলিয়াব লাগে অনুপাতটো উলিয়াব লাগে a হল 3:5 b হল 1:5 c হল 1:3 আৰু d হল 1:7 এইটো কেনেকৈ হ'ব এইটো আমি চাই লম একেবাৰে সহজ টান একেবাৰে নহয় ইয়াতে এই অংকবিলাক মই আগতে কৈছো আগৰ ক্লাছ বিলাকতো কৈছো যিমানে আপোনালোকে প্ৰেক্টিস কৰিব সিমানে আপোনালোকৰ কাৰণে কি হ'ব সহজ হ'ব এই বন্ধ দুৱাৰ খোল খাওয়াৰ নিচিনা কথা এখন বন্ধ দুৱাৰ খোল খালে আৰু এখন দুৱাৰ পালে সেইখনো খোল খালে অৰ্থাৎ যেটো আপুনি জ্ঞানৰ পোহৰ পাব বিচাৰে এনেকে দৰজা খুলি খুলি শেষত আপোনাৰ কি জ্ঞানৰ পোহৰটো পাব যদিও কথাটো অলপ মানে কি ফিলসফিক্যাল কথা তথাপিও তাৰ মানে এনেহেন ধৰণৰ কথাই আছে ইয়াতে বেলেগ একো নাই প্ৰেক্টিস কৰিলে বন্ধ দুৱাৰবিলাক খোল খোৱাৰ নিচিনা কথা হ'ব ইয়াতে আমি এই অংকটোত কি দিয়া আছে প্ৰথমতে এইটো চাই লম এক নিৰ্দিষ্ট মূলধনে সমান সূত্ৰৰ হাৰত 5 বছৰ আৰু 15 বছৰত আহৰণ কৰা সৰল সূত্ৰৰ অনুপাত কিমান এতিয়া কথা হৈছে কি ইয়াতে প্ৰথমখিনি আমি চাই লম এক নিৰ্দিষ্ট মূলধনটো দুয়োটা ক্ষেত্ৰতে p আৰু সমান সূত্ৰটো দুয়োটা ক্ষেত্ৰত r এটা দিছে n দিছে 5 আৰু দ্বিতীয় ক্ষেত্ৰত n কি দিয়া আছে 15 এটা প্ৰথম ক্ষেত্ৰত আমি সূত্ৰটো লম i1 ধৰিলো ইটো কেনেকুৱা হল ইটো হল এই সূত্ৰটো একেই আমাৰ এটো p r to r হিচাপত থাকিব n to 5 আৰু ইটো 10 ইটো আমি সৰু কৰি লব পাৰো অলপ ইটো 20 হ'ব গতিকে ইটো হল pr by 20 ইটো এটা তাৰ পিছত দ্বিতীয় ক্ষেত্ৰত i2 ধৰিলো দ্বিতীয় ক্ষেত্ৰত এই আমি দ্বিতীয় 15 বছৰত যেটো আছে আহৰণ কৰা সৰল ইটো ক্ষেত্ৰত p r n ইটো আমি এটা ডিফাৰেন্স আনাৰ কাৰণে ইটো n1 দিলু আৰু ইটো n2 দিলু বাকিখিনিটো একে এই কাৰণে আমি pr লিখিছো ইটো এনেকুৱা হয় তে ইয়াতে ইটো কি হ'ব p r to r থাকিল n to কি আছে 15 আৰু ইটো আছে 100 এতিয়া অলপ আমি সিম্পলিফাই কৰি লও ইয়াক সিম্পলিফাই পাছেৰে কেইবাৰ যাব তিনিবাৰ যাব ইয়াক পাছেৰে কেইবাৰ যাব 20 বাৰ যাব এটা ইটো কি হ'ব 3pr by 20 এটা ইহতৰ কি উলিয়াব লাগে 1 i1 is to i2 উলিয়াব লাগে i1 is to i2 মানে pr by 20 আৰু 3pr by 20 এইটো আমি এনেকে লিখিব পাৰো এই 20 কেনসেল হ'ব এই pr কেনসেল হ'ব গতিকে ওপৰত কি থাকিল 1 থাকিল তলত কি থাকিল 3 থাকিল গতিকে এইটো কি হ'ব 1:3 হ'ব এনেকে 1:3 আমি কি পাৰো সৰল সূত্ৰৰ অনুপাত পালো গতিকে একেবাৰে সহজ মানে এইবিলাক অংক যেতিয়া আপুনি অংক কৰি থাকিব তেতিয়া এই বিভিন্ন ধৰণৰ কৌশলবিলাক আপোনালোকৰ নিজে নিজে আহি যাব কিন্তু প্ৰথম কথা হৈছে কি অংকটো ভালকে বুজি ল'ব লাগিব পৰতে ভালকে বুজি ল'ব লাগিব আৰু তাৰ যে আপোনালোকৰ এই বন্ধ দুৱাৰবিলাক খোল খাই যাব এইটোৱে কথা গতিকে ইয়াতে আমি দেখা পালো কি সি নম্বৰ অপচনত আমাৰ শুদ্ধ উত্তৰটো আছে গতিকে এইটোৱে শুদ্ধ অপচন হ'ব 1:3 গতিকে এইটোৱে কথা এই সৰল সূত্ৰৰ আজি তিনিটা প্ৰশ্ন আলোচনা কৰিলো আশা কৰো আপোনালোকৰ এই ভিডিওটো নিশ্চয় ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়া লাইক শেয়াৰ কমেন্ট কৰিব নাপাহৰিব আৰু যিবিলাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক মই অনুৰোধ জনাও যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থাকে সাবস্ক্ৰাইব কৰে আৰু নিয়মিত আপডেট বিলাক যাতে তেওঁলোকে ইয়াৰ পৰা পাব পাৰে এইখিনিয়ে আজিলৈ ইমানতে এৰিব বিচাৰিছো ধন্যবাদ শুভৰাত্ৰি